নিযুত মইনা এণ্ড বাবু আঁচনি য়েছ নিযুত মইনা এণ্ড বাবু আঁচনি ৰিগাৰ্ডিং গুড নিউজ সকলো ষ্টুডেণ্টকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো পাৰিলে লাইক এটা কৰিবা আৰু এটা হাইপ দিবা আৰু পাৰিলে বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিবা কিয়নো এটা আজি গুড নিউজ দিবলৈ গৈ আছোঁ একদম লেটেষ্ট গুড নিউজ আজি এই নটিফিকেশ্যনটো মোৰ হাতত আহিছে চ' ইয়াতে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কি কথা আছে মই অলৰেডি এই নটিছখন ভিডিঅ' বনাই দি দিছোঁ ইয়াতে কি কথা আছে শুনি লোৱা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এটা নটিছ জাৰি কৰিছে ডিফাৰেণ্ট কলেজ ইউনিভাৰ্চিটিলৈ আৰু ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কি কৈছে কলেজ ইউনিভাৰ্চিটিক বা ডিফাৰেণ্ট কলেজ আৰু ইউনিভাৰ্চিটিক নিযুত মইনা এণ্ড বাবু আঁচনি ৰিগাৰ্ডিং কৈছে যে ষ্টুডেণ্টবোৰৰ পে'মেণ্টৰ কাম ষ্টাৰ্ট কৰা হৈছে যিবোৰ ষ্টুডেণ্টৰ পে'মেণ্ট ৰখি আছিলে বাবু আঁচনি বা নিযুত মইনাৰ অনলি নিযুত মইনা এণ্ড বাবু আঁচনিৰ কথা কৈছে যিহেতু ইয়াতে মই নিযুত মইনা আৰু বাবু আঁচনিৰ যিমান ষ্টুডেণ্ট আছে সকলোকে কৈছোঁ কথাখিনি শুনিবা যে বাবু আঁচনি আৰু নিযুত মইনাৰ যিখিনি পে'মেণ্ট পেণ্ডিং হৈ আছিলে মে' মাহত পইচা পোৱা নাই বা এপ্ৰিল মাহত পইচা পোৱা নাই সকলোকে কি কৈছে যে আধাৰ লগত নিজৰ বেংক একাউণ্টটো লিংক কৰিব কৈছে কাৰণ DBT অসম গভৰ্ণমেণ্টে তোমালোকে সকলোৱে জানা যে DBT ফৰ্মত পে'মেণ্ট দিয়ে DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আধাৰ বেছ পে'মেণ্ট দিয়ে সেইকাৰণে যিবোৰ ষ্টুডেণ্টে নিযুত মইনা বাবু আঁচনিৰ কাৰণে এলিজিবল আছিলা বা আগতে কৰিছা ফাৰ্ষ্ট পে'মেণ্ট পাইছা বা নিযুত মইনা পাই আছিলা সকলোকে কি কৈছে ৰিকুৱেষ্ট কৰিছে যে তোমালোকৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰিব দিছে যাতে এতিয়া অতি সোনকালে পে'মেণ্টৰ কাম কৰিব সেই পে'মেণ্টখিনি যাতে ষ্টুডেণ্টে পায় ইয়াতে লিখিছে নিযুত মইনা এণ্ড বাবু আঁচনি উইল বি প্ৰচেছ থ্ৰু দ্য আধাৰ বেছ পে'মেণ্ট মানে প্ৰচেছ কৰিব চ' সকলো ষ্টুডেণ্টকে ৰিকুৱেষ্ট কৰিছে যে তোমালোকে আধাৰ লিংক কৰি লোৱা আদাৰৱাইজ তোমালোকৰ পে'মেণ্ট নোসোমাই বুলি ইয়াতে লিখিছে এইখন নটিফিকেশ্যন মই শ্বেয়াৰ কৰি দিছোঁ যে মূল কথাটো হ'ল যে পে'মেণ্ট আহি আছে তোমালোকক পে'মেণ্ট দিব বাবু আঁচনি আৰু নিযুত মইনা ৰিগাৰ্ডিং চ' তোমালোকক আধাৰ আৰু বেংকৰ লগত লিংক কৰিব ৰাখিব দিছে বা চিট কৰিব কৈছে লিংক কৰিব কৈছে চ' যিমান ষ্টুডেণ্ট নিযুত মইনা বাবু আঁচনি প্লিজ কমেণ্ট কৰা আৰু কোনোবাই যদি পে'মেণ্ট পাইছা প্লিজ কমেণ্ট কৰিবা লেটেষ্ট পে'মেণ্ট যদি পাইছা ইয়াতে এইখিনি কথাই কৈছে যে পে'মেণ্ট দিয়া হ'ব প্ৰচেছ ষ্টাৰ্ট কৰা হৈছে চ' তোমালোকক আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰিব কৈছে একদম লেটেষ্ট ইয়াতে 26 তাৰিখ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এই নটিফিকেশ্যনটো মোক শ্বেয়াৰ কৰিছে কোনোবাই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা চ' এইখন বড়োলেণ্ড ইউনিভাৰ্চিটি মই গ্ৰুপত তাৰপিছত ফেচবুক পেজ উই আৰ ষ্টুডেণ্ট মই দি দিম তোমালোকে চাই ল'বা যিমান ষ্টুডেণ্ট আছা বা মোৰ পষ্টত গ'লেও ফেচবুক পেজৰ লিংক পাই যাবা চ' এইখিনি আছিল আপডেট যে পে'মেণ্ট আহি আছে গুড নিউজ এটা প্লিজ কমেণ্ট কৰিবা যে কাৰোবাৰ যদি পে'মেণ্ট আহিছে আৰু নিউজটো শুনি কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিবা প্লিজ অ'কে আৰু প্লিজ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় কথাখিনি যে চিডেট কৰিব দিছে বা লিংক কৰিব দিছে আদাৰৱাইজ পে'মেণ্ট নোসোমায় চ' এইটো এটা ডাঙৰ খবৰ বা ভাল খবৰ ষ্টুডেণ্টৰ কাৰণে ভাল খবৰ তোমালোকে ৱেইট কৰি আছিলা তোমালোকে ফাইট কৰিছা যিখিনি ফেচবুকত লিখিছা ইউটিউবত লিখিছা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক টুইট কৰিছা তো তাৰে ফলত এইখিনি মেবি হৈ আছে চ' সকলো ষ্টুডেণ্টৰ ফাইটৰ কাৰণে বেষ্ট উইচেছ বা থেংক ইউ তোমালোকে যে ফাইট কৰিছা ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা চিট কৰা যিমান ষ্টুডেণ্ট আছে চিটটো কৰি লোৱা ধন্যবাদ